ইতিমধ্যে আমাৰ এবাৰ মহাকুম্ভত সকলোলৈকে আমি শুভাশীৰ্বাদ প্ৰদান কৰিছোঁ আৰু বিশেষকৈ মহাকুম্ভত এই বৰ্ষত আমাৰ অসমেই নহয় অকল উত্তৰ পূৰ্বাঞ্চলৰ পৰা প্ৰথমবাৰৰ কাৰণে তাত নিজস্বভাৱে তাত যি ব্যৱস্থা হয় সেই ব্যৱস্থা কৰা হৈছে থকা মেলাৰ পৰা আৰম্ভ কৰি উপাসনাৰ তাৰ লগতে আমি যিটো প্ৰাগজ্যোতিষ ক্ষেত্ৰ নামেৰে নামাঙ্কিত কৰি তাত আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ সকলো আধ্যাত্মিক কেন্দ্ৰ তাত ব্যৱস্থা থাকিব আৰু বিশেষকৈ আমাৰ উত্তৰ কমলাবাৰী সত্ৰৰ নেতৃত্বত বিশেষকৈ আমি নামঘৰৰ যি দায়িত্ব দিছিলে সেই নামঘৰৰ সম্পূৰ্ণ হৈ উঠিছে ইতিমধ্যে আমি কালিলৈ আচলতে 17 জানুৱাৰী তাৰিখে কমলাবাৰী আমাৰ সত্ৰৰ পৰাই আমি প্ৰায় 25 জনীয়া এটা দল আমাৰ সত্ৰৰ বৈষ্ণৱবৃন্দ লগতে স্থানীয় শুভাকাংক্ষীও থাকিব আমাৰ লগত এই কাৰ্যসূচী লৈ পেলাই আমি কাইলৈ যাত্ৰা আৰম্ভ কৰিম আৰু যেহেতু আমি ভাগৱত আৰু অখণ্ডভাৱে আমি অসমৰ যি 7 দিনীয়া ভাগৱতৰ ব্যৱস্থা আছে সেই ব্যৱস্থা থাকিব আৰু আমাৰ সত্ৰৰ ফালৰ পৰা যিমানখিনি পাৰি গায়ন বায়ন হওক বা যিখিনি আমাৰ সাংস্কৃতিক অনুষ্ঠান তাত পৰিৱেশিত কৰিব পাৰোঁ সম্পূৰ্ণৰূপে নোৱাৰিলেও আমি কমকৈ তাত সময় উপযোগী কৰি তাত কৰাৰ ব্যৱস্থা কৰা হ'ব আৰু লগতে এই গোটেই কাৰ্যসূচীত ৰূপায়িত কৰিবৰ যাত্ৰা যি আমাৰ হ'ব কাইলৈ এই যাত্ৰা গৈ প্ৰথম ৰাতি আমি কলাক্ষেত্ৰত ৰ'ম আৰু কলাক্ষেত্ৰৰ পৰা আমি 8:30 বজাত আৰু আমাৰ যিখিনি গুৱাহাটীৰ পৰা 2-4জন আধ্যাত্মিক গুৰু লগ হ'ব সেইখিনিও তেওঁলোকে তাৰ পৰা একত্ৰিতভাৱে আমি যাত্ৰা আৰম্ভ কৰিম আৰু আমি যেহেতু আমি ৰাস্তাৰে যোৱাৰ এটা পৰিকল্পনা কৰিছোঁ আৰু ভাগৱত যেহেতু আমি লগত লৈ যাম গতিকে সেইকাৰণে সম্পূৰ্ণ আমি আধ্যাত্মিক চিন্তা চৰ্চাৰে যাত্ৰা কৰিব বিচাৰিছোঁ সেইকাৰণে আমাৰ লগত প্ৰায় 5খন গাড়ী লৈ আমি গুৱাহাটীৰ পৰা ৰাওনা হ'ম আৰু বিশেষকৈ আমি প্ৰথম ৰাতি শিলিগুৰিত থাকিম আৰু তাৰ পিছৰ দিনা আমি পাটনাত থকাৰ ব্যৱস্থা হৈছে আৰু তৃতীয় দিনা মানে 20 তাৰিখৰ দিনা আমি গৈ পেলাই প্ৰয়াগৰাজ পাম আৰু প্ৰয়াগৰাজৰ 21 তাৰিখৰ দিনা আমি নামঘৰৰ যেহেতু আমাৰ ইতিমধ্যে সম্পূৰ্ণ হৈ উঠিছে তাত ভাগৱত পাঠৰ কাৰ্যসূচী 21 তাৰিখৰ পৰা আৰম্ভ হ'ব 7 দিনলৈ আৰু সেই গোটেই কাৰ্যসূচীটোত আমাৰ সত্ৰৰ বৈষ্ণৱবৃন্দ বা অসমৰ বিভিন্ন আধ্যাত্মিক গুৰুসকল তালৈ যেহেতু গৈ আছে এই গোটেই যাত্ৰাত তেওঁলোকেও তাতো সহযোগিতা কৰিব আৰু ইতিমধ্যে আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ পৰা 128জন আধ্যাত্মিক গুৰু তাত উপস্থিত থাকিব মানে প্ৰয়াগৰাজত আৰু তাৰ ক্ৰমান্বয়ে তাৰ পৰৱৰ্তী সময়ত আমাৰ বিভিন্নজন আধ্যাত্মিক গুৰু তাত উপস্থিত থাকিব আৰু যেহেতু মাজুলীৰ পৰা আমাৰ বহুকেইজনী যোৱাৰ এটা সিদ্ধান্ত হৈছে ইতিমধ্যে ভোগপুৰ সত্ৰ সত্ৰাধিকাৰ গড়মূৰ সত্ৰৰ সত্ৰাধিকাৰ আউনীআটী আৰু দক্ষিণপাট এই সকলো সময়ে সময়ে তেওঁলোকো তেখেতসকলো উপস্থিত হ'ব এই গোটেই কাৰ্যসূচী সম্পূৰ্ণ আৰু লগতে আমাৰ অসমৰ পটভূমিত মানে এটা প্ৰদৰ্শনীৰ ব্যৱস্থা কৰা হৈছে য'ত সত্ৰীয়া প্ৰদৰ্শনীও থাকিব আৰু যেহেতু প্ৰজ্ঞা ফাউণ্ডেশ্যনে তাত বিশেষভাৱে অসমৰ এটা বিশেষ প্ৰদৰ্শনীৰ ব্যৱস্থা ৰাখিছে গতিকে এই গোটেই কাৰ্যসূচী ৰূপায়িত কৰিবৰ কাৰণে আমি কাইলৈ পুৱা 11:30 বজাত সত্ৰৰ পৰা এই কাৰ্যসূচী আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ